নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াটি শেষ কৰিলো অৰ্থাৎ আজি 41 গৰাকী যদি আমি হিসাব কৰো আমাৰ চৰকাৰ অহাৰ পিছত নিযুক্তি পোৱা লোকৰ সংখ্যা ৯৭,৪৫৪ লৈ বৃদ্ধি পালে আৰু আমাৰ ৰাজ্যত ইমান সংখ্যক বৃহৎ অসমীয়া যুৱক যুৱতীৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল গ্ৰেজুৱেচনৰ পৰা চতুৰ্থ শ্ৰেণী ইয়াৰ ফলত আমাৰ লাভ কি হৈছে পৰিয়াল কেইটা উপকৃত হৈছে যুৱক যুৱতীসকল উপকৃত হৈছে কি এটা আন এটা হৈছে যে নিযুক্তি মেধাৰ ওপৰত হোৱাৰ কাৰণে নতুন প্ৰজন্ম স্কুল কলেজত পঢ়িবলৈ আৰম্ভ কৰিছে আজি আমাৰ স্কুল কলেজত এটেন্ডেন্সৰ সংখ্যা বাঢ়িছে স্কুল কলেজত শিক্ষাৰ পৰিৱেশ ভাল হৈছে আৰু দেউতাক মাকেও এতিয়া বিশ্বাসেৰে কৈতে লৰা ছোৱালী কব পৰা হৈছে যে তহতি পঢ়িলে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা আছে আগতে যেটা দেউতাক মাকে লৰাক কয় যে তই পঢ় লৰাই কয় পঢ়ি কি হ'ব চাকৰি পাম জানো টকা নিদিলে তো চাকৰি নাপাম তোমাৰ টকা আছে জানো তোমাৰ টকাটো নাই গতিকে তুমি ক'ত চাকৰি পাবা কোনোবা মুখ্যমন্ত্ৰীৰ লৰাই চাকৰি পাব মন্ত্ৰী লৰাই চাকৰি পাব কোনোবা বিষয়াৰ লৰাই চাকৰি পাব ব্যৱসায়ী লৰাই চাকৰি পাব দেউতা তোমাৰটো পইচা নাই তুমিটো ঠেলা চলোৱা তুমিটো ৰিক্সা চলোৱা তোমাৰটো খেতিয়ক বা তুমিটো ঘৰত তুমি ঘৰুৱা কাম কৰা তোমাৰ উপাৰ্জন এইখিনি তুমি মন্ত্ৰী এমএলএ দিবৰ কাৰণে তোমাৰ লগত 20 লাখ টকা আছে না সেই প্ৰশ্নটোৰ দেউতাক মাকে উত্তৰ দিব নোৱাৰিছিল আৰু লৰা ছোৱালী পঢ়াৰ প্ৰতি যেটো ধাউতি থাকিব লাগিছিল সেই ধাউতিটো কমি কমি গৈ আছে আজি আমি প্ৰমাণ কৰিলো যে নহয় মেধাৰ ওপৰতো নিযুক্তি দিব পৰা ৰাজনৈতিক শক্তি অসমত আছে বহুত লৰা ছোৱালী কেতিয়াবা কয় যে আমি মেৰিটত নিযুক্তি পাইছো চৰকাৰৰ লগত ইয়াৰ কি কথা ৰাজনৈতিক নিযুক্তি দিব আটাইতকৈ সহজ লিষ্টখন মোৰ অফিসত টাইপ কৰিব লাগে অফিচাৰক পঠাই দিব লাগে এপইন্টমেন্ট দি দিব মেৰিটত নিযুক্তি দিয়া আটাইতকৈ কঠিন কাম কাৰণ এই নিযুক্তি প্ৰক্ৰিয়াত জড়িত থকা কোনেও নিজৰ খুলখালি একজনকো চাকৰি দিব নোৱাৰে নিজৰ ভাইক চাকৰি দিব নোৱাৰে গতিকে সকলোৱে যেতিয়া সেই মানুহজনে ফেমিলিৰ পৰা এক প্ৰকাৰ আঁতৰি আহিব লাগে কাৰণ ফোন কৰাৰ ভিতৰত হয়তো তেওঁৰ আটাইতকৈ নিকটতম আত্মীয়জনো থাকিব পাৰে কিন্তু তেওঁ না ক'ব লাগে আৰু না কোৱাৰ লগে লগে ফেমিলিত এটা ইম্পেক্ট আৰম্ভ হয় এমএলএ জনে না কোৱাৰ লগে লগে তেওঁৰ ভোটত ইম্পেক্ট আৰম্ভ হয় মন্ত্ৰীজনে না কোৱাৰ লগে লগে এমএলএ জনৰ সন্মুখত তেওঁ অপ্ৰিয় হ'ব লাগে আৰু মুখ্যমন্ত্ৰীজনে না কোৱাৰ লগে লগে গোটেই পলিটিক্যাল সিস্টেমটো তেওঁলোকৰ বিপৰীতে যাব আৰম্ভ হ'ব গতিকে নিযুক্তি দিয়া প্ৰত্যাহ্বান আৰু আমাৰ লক্ষ্য যে 1 লাখৰ সীমা পাৰ হৈ আমি যাতে 1.5 লাখত গৈ শেষ কৰিব পাৰো অৰ্থাৎ মোৰ মুখ্যমন্ত্ৰী কিন্তু 1.5 লাখত